নমস্কাৰ, মিতা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা ৰেচিপি, পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। লাই শাকৰ খাৰ বনাম আৰু বহুদিন হ'ল লাই শাকৰ খাৰ বনোৱা নাই আৰু মই ৰেচিপিও দিয়া নাই বাৰু। লাই শাকৰ ৰেচিপি, খাৰৰ ৰেচিপি মই দিয়া নাই, গতিকে বোলো বনাম যেতিয়া মই ৰেচিপিটো আপোনালোকলৈ আগবঢ়াওঁ। গতিকে কেনেকৈ বনালোঁ চাই থাকিব বুলি আশা কৰিলোঁ। ভাল পালে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব দেই। আপোনালোকৰ কমেণ্টবিলাক কৰিলে ভাল লাগে আৰু ভিডিঅ' বনাবলৈ। আৰু নতুনকৈ যদি আহিছে মোৰ চেনেলত, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা যিটো বেল আইকন সেইটো অল কৰি লগাই থ'ব, তেতিয়া নতুন ভিডিঅ' আহিলে আপোনালোকে গম পাই যাব। তেতিয়াহ'লে আহক ভিডিঅ'টো মাজলৈ যাম। আৰু এখন লোহা কেৰাহীত মই তেল দিছোঁ, অকণমান তেল দিছোঁ। তেল নিদিলেও হয় খাৰত, কিন্তু মই এতিয়া মাছৰ মাথাটো ভাজি ল'ম যে, সেইটো কাৰণে তেল দিছোঁ। তেলখিনি অকণমান বেছিয়ে গৰম হ'ল, যিহেতু কেমেৰাটো ঠিক কৰালৈকে মানে, যিহেতু লোহা কেৰাহী ন, পটককৈ তেলটো গৰম হৈ যায়। মই অৱশ্যে জুইটো কমাই দিলোঁ বাৰু। কেমেৰাটো অন কৰালৈকে মানে জুইটো বেছি হৈ গৈছিলে। সেয়া মাছটো ভাজি আছোঁ আৰু মাছটো ভজাৰ পিছত এয়া অকণমানে তেল ৰৈ গ'ল, সেই গতিকে সেইখন কেৰাহীতে আকৌ মই লাই শাকখিনি দি দিলোঁ আৰু এই বগা পাত এখিলা থাকি গ'ল কাৰণে মই আকৌ পেলাই দিছোঁ বাৰু। আৰু এনেকৈ এতিয়াতো একো দিব নালাগে ইয়াতে, মাত্ৰ নিমখ দিব লাগে আৰু ঢাকি ৰাখিব, যিহেতু লাই শাকৰ পৰা আৰু পানী ওলাব। আৰু পানী এয়া দেখিছে নাই, পানী ওলাইছে লাই শাকৰ পৰা। আৰু শাকখিনি অকণমান সিজাৰ পাছত এয়া মই পানী দি দিছোঁ। আৰু শাকখিনি পাৰিলে আপোনালোকে মিহি মিহিকৈ কাটিব, আৰু মই অলপ ডাঙৰকৈ খাই ভাল পাওঁ কাৰণে ডাঙৰকৈ দিছোঁ। কিন্তু মিহি হ'লে মানে তৰকাৰীখন শুৱনি লাগে দেখাত। এতিয়া পানী দিয়াৰ পাছত উতল আহিলে এয়া মই জোখমতে খাৰটো দি দিছোঁ। মানে খাৰটো আপোনালোকে অনুমানটো কৰি দিব মই নোৱাৰোঁ, যিহেতু মই যিমান পৰিমাণৰ বনাইছোঁ সেই অনুপাতে দিব লাগিব। যেতিয়া ৰংটো অকণমান ব্লেক হৈ যায়, মানে ক'লা হৈ যায়, তেতিয়া জানিব খাৰখিনি জোখৰ হৈছে। সেই তেনেকৈ দিব আৰু মই মাছখিনি দিলোঁ। মাছখিনি দিওঁতে ভিডিঅ'টো পজে হৈ থাকিল, পাছতে গম পাইছোঁ মাছটো দিয়া নেদেখি, মানে ভিডিঅ'টো নহ'ল। মই সেইখিনিতে আকৌ মাছৰ মূৰখিনি দেখাই দিলোঁ। এতিয়া মাছৰ মূৰখিনি দিয়াৰ পিছত মই আকৌ ঢাকি ৰাখিলোঁ। ঢাকি ৰাখি অকণমান এই ধৰণে ঠাৰিখিনি মই অলপমান হেঁচি দিছিলোঁ। আৰু মই কেঁচা জলকীয়া দিব পাহৰিছিলোঁ, এয়া কেঁচা জলকীয়া দি দিলোঁ। খাৰত জ্বলা হ'লেও খাৰ তৰকাৰীখন খাই ভাল লাগে। আৰু এনেকৈ এটা চিম্পুল ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এয়া শেষত এয়া আদা থেতেলিয়াই দি দিছোঁ। খাৰত সদায় আদা থেতেলিয়াই দিলে এয়া গোন্ধটো খুব ধুনীয়া হয়। আৰু আদাখিনি দিয়াৰ পাছত অকণমান সময় ঢাকি ৰাখিব, তেতিয়া গোন্ধটো ইয়াতে থাকি যাব। আৰু ময়ো এতিয়া ঢাকি ৰাখিম। ঢাকি ৰাখি এয়া অকণমান পাছত এয়া মই ঢাকি ৰাখিছোঁ। ঢাকি ৰখাটো আপোনালোকক দেখাই দিছোঁ বাৰু। তাৰপাছত এয়া মোৰ হৈয়ে গ'ল। হোৱাৰ পাছত মই এনেকৈ অলপমান বেছি খুব পানী দিয়া নাই, অকণমান ভাতৰ লগত সানি আনি খাব পৰাকৈ থৈছোঁ আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। খাৰৰ ৰেচিপি, যিহেতু আমি অসমীয়া মানে খাৰ খাই ভাল পাওঁ নহয় জানো, গতিকে লাই শাকৰ খাৰ খাই চাব এবাৰ আৰু মোক কমেণ্ট কৰিব।